বোঝা নাই কি আজ মন মরে হইছে ব্যাকুল ক্ষণে 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 হৃদয়তে উঠছে কম্পন এর ভাতৃহিরণাক্ষ এর ভাতৃহিরণাক্ষ এতিয়াও নাহিল গুভতি দৈত্যপতির জয় হোক। ও দেবরিখি আহা দেবরিখি কোৱা কিবা হেতু অকস্মাতে হল আগমন কি কম দৈত্যপতি স্বচক্ষে দেখিলো মই যে একে অদ্ভুত ঘটনা কিবা সাধ্য আছে আজি আপোনাৰ সন্মুখত কৰিম প্ৰকাশ দেবরিখি কি এনে মহাঘটন ঘটিল হঠাতে যার বাবে বিচলিত হই প্রবেশ কৰিছা তুমি এই দৈত্যপুৰীত শুনক তেন্তে দৈত্যপতি কোৱা দেবরিখি ত্ৰিভুৱন জয়ী হৈ হিৰণ্যাক্ষ বীৰে পাতালত কৰিছিল প্ৰৱেশ নিৰ্ভয়ে কোৱা কিন্তু কি দেবরিখি কিন্তু দেবরিখি কিন্তু বৰাহৰ ৰূপ ধৰি কোনোবা শত্ৰুৱে হৃদপিণ্ড কৰি চিৰ নিধন কৰিলে তোমাৰ সুযোগ্য ভাতৃক কি কলা দেবরিখি দৈত্যেশ্বৰ বীর ভাতৃ হিরণ্যাক্ষ সঁচাকৈয়ে নাই তেন্তে এই জগতত নাৰায়ণ নাৰায়ণ নহয় নহয় বিশ্বাসে নামানে প্রত্যয় মনে বীর ভাতৃ হিরণ্যাক্ষ জগতে সৃষ্টি করে সহস্র প্রলয় যার ভয়তে কম্পমানে ত্রিভুবন তেহেন বীর ভাতৃ কিবা দরে নিধন হো পরে ক্ষুদ্র এক বরাহর সন্ত প্রহারতে নাই নহয় বিশ্বাসে সেইটো অসত্য ঘটনা দেবরিখি সঁচাকৈ বীৰ ভাতৃ হিৰণ্যাক্ষ তোমাৰ পৰিছে ৰণত দেবরিখি কিন্তু বৰাহৰ ৰূপ ধৰি নোহে কোনো মানৱ দানৱ কিম্বা গন্ধৰ্ব কিন্নৰ তেন্তে কোন হব পাৰে ভাতৃঘাতী মোৰ এতিয়াও বুজা নাই তুমি কোন সেই বৰাহ বিক্ৰমী নাই কোৱা দেবরিখি কোন মনত পেলোৱা দৈত্যেশ্বৰ তোমাৰ এই চিৰ শত্ৰু মোৰ এই চিৰ শত্ৰু তোমাৰ এই চিৰ শত্ৰু মোৰ এই চিৰ শত্ৰু মনত পেলোৱা মোৰ এই চিৰ শত্ৰু তোমাৰ এই চিৰ শত্ৰু দৈত্যেশ্বৰ মোৰ চিৰ শত্ৰু তোমাৰ এই চিৰ শত্ৰু দেৱ নাৰায়ণ আৰু সেই নাৰায়ণেই নিধন কৰিলে তোমাৰ সুযোগ্য ভাতৃক নারায়ণে মোর প্রিয় ভাতৃকে করিলে নিধন কেসে অসহ্য বেদনা ইতু কি বাদরে হহিব মাতৃয়ে কিনু দরে মাতৃক প্রবোধিময় দৈত্যপতি নোহেইটো সুখৰ সময় ভাতৃ সন্তাৰ বিৰুদ্ধে হোৱা তুমি অগ্ৰসৰ কালান্তক ৰূপে যদিহে কৰিব নোৱাৰা তুমি ইয়াৰ উচিত বিধান ৰব জানো দৈত্য ৰাজনৰ হনুমান আৰু ৰব জানো দৈত্য মাতা দিতিৰ কুলৰ
কুলৰ গৌৰৱ না জোয়াতে বরেখি পুয়া যদি নক্তমি পাত্রী হন্তক মোরে কবা তাকে নিজ মুখেরে জগতে আছে যত দেবতা ব্রাহ্মণে আছে যত ভকত বৈষ্ণবে সকলোকে মই কৰিম সকলোকে মই কৰিম নিখন কামনা লাগি কৃষ্ণ ভজ করন্ত কামনা হৃদি কৃষ্ণ কৃপাময় নারায়ণ নারায়ণ দেব নারায়ণ দেব নারায়ণ ভাতৃ 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 চির চির দেব নারায়ণ এই দেব নারায়ণের বিরুদ্ধে মই সালাম সালাম মাঝিয়েকে তীব্র অভিযান কিন্তু তার আগে আছে মোর কর্তব্য বিশেষ তুষ্ট করি মোরে আরাধ্য ঈশ্বরে প্রভু ব্রহ্মদেবকে লভিব লাগিব মনুমত বরে বেশ বেশ মুহূর্ততে চাও মই ও বিষ্ট পূরণর হেতু ওম ব্রহ্মা দেবায় নমঃ নমঃ ওম ব্রহ্মা দেবায় নমঃ নমঃ ওম ব্রহ্মা দেবায় নমঃ কতদিন কত যুগ পাৰ হৈ গ'ল তথাপিতো নাহিল উলটি দৈত্যেশ্বৰ নাজানো বুজিব পৰা নাই একোকে কিহৰ আঘাত এনেদৰে অনাহৰি অনিদ্ৰাৰে কটাইছে জীৱন হে প্ৰভু দয়াময় মোৰ স্বামী দেৱতাক সৰ্বকালে সৰ্বক্ষণে ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা জয় শিৱ শম্ভু জয় শিৱ শম্ভু জয় শিৱ শম্ভু জয় হওক দৈত্য ৰাণী কয়াধু সতীৰ কোন তুমি অতিথি ব্ৰাহ্মণ ৰবা খন্তেক ধৈৰ্য ধৰা লৈ আনো মই তোমাৰ বাবে পূজাৰ সম্ভাৰ নালাগে নালাগে ৰাণী অৰ্চন বন্দন মোক একোকে নালাগে তোমাৰ এই মংগলৰ বাবে নিজে মই চাপিছোঁ ওচৰ মোৰ মংগলৰ বাবে বিপ্ৰবৰ মোক সকলোবোৰ ভাঙি পাতি কওক কওঁ যদি ভাঙি পাতি সকলো কাহিনী পাৰিবা জানো ৰাণী তুমি স্থিৰেৰে শুনিব বিপ্ৰবৰ মোক সকলোবোৰ ভাঙি পাতি কওক বিভীষিকাৰ আতংকই মোক আজি বাৰে বাৰে ধৰিছে আৱৰি শুনা তেন্তে দৈত্যপটেশ্বৰী ব্যক্ত কৰক ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে অনাহাৰে অনিদ্ৰাৰে থাকি বিসৰ্জিলে নিজ প্ৰাণ নিজৰ দুখতে নাই
বিসর্জিলে প্ৰাণ তোমাৰ স্বামী দেৱতাই। হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই। নাই নাই নাই, মিছা কথা, মিছা কথাত মই কাহানিও নাযাওঁ প্ৰত্যয়। কোৱা কোন কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ? কোৱা কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ? শুনা ৰাণী, বিপ্ৰমুখে কদাপিতো অসত্য বাক্য নহয় প্ৰচাৰ। স্বচক্ষে দেখিলো মই তোমাৰ স্বামী। নাই শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল, নাই থাকিলে সমগ্ৰ দেহা উই সকলোৱে। ইমানতো ৰাণী ভাবা নেকি জীয়াই আছে বুলি তোমাৰ স্বামী? নাই স্বামীৰ অবিহনে মই কেনেকৈ কটাম জীৱন? স্থিৰ হোৱা ৰাণী, স্থিৰ হোৱা তুমি। নহবা তুমি অযথা বিবলা। ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি গৰ্ভৰ সন্তানক। আৰু তোমাৰ এই মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আজি চাপিছে ওচৰ। কি ক'লে বিপ্ৰভৰ? মোৰ মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ। কিন্তু নাজানে বিপ্ৰভৰ শত্ৰু দানৱৰ চিৰ শত্ৰু সেই দেৱ পুৰন্দৰ। আৰু শত্ৰু হৈ দানৱৰ মংগল কামনা নকৰে ভুলতো। দানৱক শত্ৰু বুলি ভবা নাই কাহানিও দেৱ পুৰন্দৰে। কিন্তু কি কৰিবা ৰাণী, বাৰে বাৰে দানৱগণে স্বৰ্গৰাজ্যত ঘটাই প্ৰমাদ। শুনা ৰাণী, যাক তুমি বিপ্ৰ বুলি ভাবিছা মনত, মই সেই ছদ্মবেশে অহস্ৰলোচন তোমাৰ এই মংগলৰ বাবে লৈ যাম তোমাক আজি মই অমৰাৱতীপুৰলৈ। তুমি তেন্তে সেই ছদ্মবেশী দেৱ পুৰন্দৰ শত্ৰু তুমি দানৱ কুলৰ। আৰু শত্ৰু তুমি মোৰ স্বামী দেৱতাৰ। নালাগে তুমি গয়াধৰ মংগল সাধন কৰিবলৈ। আঁতৰি যোৱা এই স্থান তুমি কৰা পৰিত্যাগ। দুৱাৰী প্ৰহৰী দুৱাৰী মাতা 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 ৰাণী, কণ্ঠে আকুল কণ্ঠে মাতা। দুৱাৰী প্ৰহৰী কোনোৱেই নাই, সকলোকে মৃত্যুদণ্ড দিলে দেৱতাই। হাতৰ চিকাৰ মই নেৰিম সহজে। প্ৰতিহিংসৰ ভীষণ প্ৰতিশোধ পুৰাবই দেৱ পুৰন্দৰে। হৰণ কৰি অত্যাচাৰ কৰি ভাবিছ নেকি তাৰ ৰক্ষা পাম বুলি? এই বাৰ্তা পাব লাগে মোৰ স্বামী দেৱতাই। মনত ৰাখিবি, তোৰো মিলিব বিপদ। আঁতৰি যা তই সন্মুখৰ পৰা। দুৱাৰী বলা 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 ৰাণী, বিলম্বই ঘটাব বিজ্ঞানী। পুৰন্দৰ, তুমি এনেদৰে মতিচ্ছন্ন হৈ
ৰক্ষা কৰা মোক। পৰস্ত্ৰী হৰণ কৰিছা বলেৰে দেৱৰ্ষি এনে কাৰ্য তোমাৰ বাবে অতি অশুভনীয় পুৰন্দৰ। দেৱৰ্ষি তাৰ বাবে চাই লোৱা কোন এই দৈত্যৰ ৰমণী ব্ৰহ্মাক তপস্যা কৰি দেৱতাৰ চিৰশত্ৰু হিৰণ্যকশিপু দহি পমি গ'ল ধৰাৰ বক্ষত। তাৰেই পত্নী এই কায়াধুৰাণী বৰ্তমান সন্তান সম্ভৱা। সেইবাবে গৰ্ভত নষ্ট কৰি সেই সন্তানক চিৰশান্তি লভিব এই দেৱপুৰন্দৰে। এৰি দে মোক। চমৎকাৰ চমৎকাৰ উদ্দেশ্য তোমাৰ। কিন্তু স্বৰ্গৰাজ জানিব পাৰোনে মই এটি কথা তোমাৰ মুখৰে পৰা? দেৱৰ্ষি যাৰ যুগ বল দেখি যোগেশ্বৰ আজি নিজেই চিন্তিত। দেৱৰ্ষি যাৰ তপু বলে আজি আতংকৰ কৰিছে ঘোষণা। দেৱৰ্ষি এনেখেনে দৈত্যবীৰ হিৰণ্যকশিপু ইমান সহজতে লীন যাব পাৰে ধৰাৰ বক্ষত? দেৱৰ্ষি নাৰায়ণ, তেন্তে কি এতিয়াও তপস্যা ঠিক? অবিলম্বে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ। দেৱৰ্ষি কিন্তু তুমি বৰ্তমান সসন্মানেৰে মুক্ত কৰি দিয়া কয়াধু সুন্দৰীক অসম্ভৱ দেৱৰ্ষি সম্ভৱ অসম্ভৱ সম্ভৱ সম্ভৱ সম্ভৱ। দেৱৰ্ষি আৰু তুমি জানানে পুৰন্দৰ, তুমি যাক হৰণ কৰি আনিছা বলেৰে, তুমি যাক হৰণ কৰি আনিছা বলেৰে তেওঁৰেই গৰ্ভত বিৰাজ কৰিছে, তেওঁৰেই গৰ্ভত বিৰাজ কৰিছে দেৱৰ্ষি এক সাক্ষাৎ বৈষ্ণৱ ৰূপী মহাপুণ্য ভাগৱত। তোমাৰ দৰে লক্ষ লক্ষ ইন্দ্ৰৰ বজৰ প্ৰহাৰী নোৱাৰি উঠিবই বৈষ্ণৱ ৰূপী মহান বালক। নাৰায়ণ, কি 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 ক'লে দেৱৰ্ষি? কয়াধুৰ গৰ্ভত সাক্ষাৎ মহাভাগৱত নাৰায়ণ। আৰু মই ক্ষমা কৰা দেৱৰ্ষি। ক্ষমা বিচাৰা তুমি কয়াধু সুন্দৰী? নাই নাই বাসৱ, মই এতিয়া তোমাৰ কোনো কথাই নুশুনো। তুমি প্ৰথমতে ক্ষমা বিচৰা কয়াধু সুন্দৰী। বাসৱ, ক্ষমা কৰা ৰাণী। হত কৌটি অপৰাধ মোৰ। নাজানি নুশুনি কৰিছিলোঁ মহাদ্ৰোহ মই পূজ্য বৈষ্ণৱৰ। যোৱা ৰাণী, সন্মানেৰে মই তোমাক মুক্ত কৰি দিলোঁ। নাৰায়ণ। দেৱৰ্ষি দেৱী, দেৱী, আজি আপুনি মোকে বিপদৰ পৰা কৰিলে উদ্ধাৰ। দেৱী, গতিকে নহয় মানে স্বামী দেউতা মোৰ, মই আপোনাৰ গৃহতে লভিম উচ্চতা। কল্যাণমস্তু। উঠা উঠা দেৱী, নাহে মানে ওলটি স্বামী গুৰু তোমাৰ। তুমি নিৰ্ভয় মনে থাকিব পাৰিবা মোৰ আশ্ৰমত। নিতৌ শুনাম তোমাক মই নতুন নতুন হৰিৰ গুণানুকীৰ্তন। হৰিৰ গুণানুকীৰ্তন? হয় হয় দেৱী, আহা। এইয়া শুনা দেৱী, অব্যক্ত ঈশ্বৰ হৰি কি মতে বুজিবা তাংক এই ব্যাপকত কিবা বিষৰ জন এটা অন্ত মূৰ্তি শূন্য কেনুমতে চিন্তিবা ৰাম বুলি কৰা মনো
দেৱী দেউৰী তুমি কোৱাচোন বাৰু এই মায়াময় সংসাৰত ভকত শ্ৰেষ্ঠ নে ভগৱানে শ্ৰেষ্ঠ দেৱী দেউৰী দেৱী মই জনা এই পৃথিৱীত ভকতক সেৱা কৰিলে সকলো পুণ্য লাভ কৰিব পাৰি। নাৰায়ণ গতিকে দেৱী একান্তই মোৰ মনৰ অনুভৱ এই পৃথিৱীত ভকতেই শ্ৰেষ্ঠ দেৱী। নাৰায়ণ 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 তেন্তে দেৱী এই যে ভকতে কি কয় মই কওঁ শুনা কওক দেউৰী এই ভয়ে বোলে ভগৱন্ত ভজন উত্তম ভজন ভক্তিতে পূৰ্ণ হয় যিজন একোৱে বোলে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মানন্ত কৃষ্ণ এই সমস্ত ভয়ে ভগৱন্তকে ভজনা কৰি উত্তম পথেৰে আগবাঢ়ি যাবলৈ কৈছে দেৱী তেতিয়াহে তুমি পৰমাৰ্থী তত্ত্বজ্ঞানেৰে শুদ্ধ পথ লাভ কৰিব পাৰিবা নাৰায়ণ এইটোৱে বোলে তোৰ গুণে জানা ভকত ৰঞ্জন দেৱী দেউৰী হৌ আছো দিনমণি অস্ত্ৰাচলে কৰিছে কৰিছে কমল ব'লা আমি হৌ যে দেখিছা বট বৃক্ষ তাৰে ছাঁত বহি পুনশ্য তোমাক আমি হৰিগীত কৰাম শ্ৰৱণে এতিয়া ব'লা যাওঁ বলক দেউৰী হৰি নামে হৰি নামে হৰি নামে হার হরি নামে করিয়াছে জগত ধার হরি নামে করিয়াছে জগত নারায়ণ
দেব সৃষ্টি কর আরে রাম রাম ধীরে ধীরে সরি যাই দেখি আরে রাম রাম এহি মতে পাইলা গয়া ভার ভিতর আরে রাম 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 হরি রাম হরি ভোলা নিরন্তর ব্রহ্মদেবায় নমঃ। ব্রহ্মদেবায় নমঃ। ব্রহ্মদেবায় নমঃ। ব্রহ্মদেবায় নমঃ। সকুমেলা বৎস, সকুমেলা বৎস, কোনে মোর তপস্যাতে জন্মাইছে ব্যাঘাতে। পুত্র, তুমি ইমান দিনে যাকেই করেছিলা স্মরণ, মই হেই সৃষ্টিকর্তা ব্রহ্মদেব। হে প্রভু ব্রহ্মদেব, ভক্তর সহস্র কোটি প্রণিপাতে করিব গ্রহণ। ওথা বৎস, প্রভু কোয়া তোমার অভিলাষ কি? হে প্রভু অন্তর্যামী ব্রহ্মদেব, মই নকলেও পারিছে জানিব কিহৰ উদ্দেশ্যে মই কৰিছো তপস্যা। তথাপিতো হৰিছে যেতিয়া দিয়া মোক প্ৰভু অমৰত্ব দান। পুত্র, প্ৰভু এই বৰৰ বাহিৰে যিহকেই তুমি কৰিবা কামনা, প্ৰভু তাকেই মই কৰিম প্ৰদান। প্ৰভু ইমানেই যদি করুণা তোমার, তেন্তে প্রভু দিয়া মোক এই বরদান। স্বর্গ মধ্য জল স্থলে আকাশে পাতালে কতই যেন হিরণ্যরে নহয় মৃত্যু,
তেত্রিশ কোটি দেবতা, নাগ নর, যক্ষ রক্ষ, গন্ধর্ব কিন্নর, পশু পক্ষী, পাতালর মহাভুজঙ্গর, হাত দুজে মোর নহই মৃত্যু। প্রভু, পুত্র, আসে যত মানে অস্ত্র হস্ত্র এই জগতের মাঝে, নোয়ারে ভেদিব জন্মুরেই দুর্জয় হরির। দিনে রাত্রে বাহিরে ভিতরে নহই যেন হিরণ্যর মৃত্যু। এই বর্মুখ করক প্রদান। তথাস্তু। বিধাতার এই আর্খিক নির্মলিময় হাতরে রে করিল গ্রহণ। অমরত্ব দেবতার অমরত্ব, দেবতার অমরত্ব নকর কামনা। এই হব মোর অভেদ্য কপাস। আজি সন্ধ্যে সন্ধ্যে মই মৃত্যুঞ্জয় জয় জয় বহি নিচে জগতার ত্রিভুবন করি ত্রিভুবন করি